লক্ষ্যটো হৈছে কি হৈছে সংগীতা কোৱাচোন হয় মই যেতিয়াই ৰনিতা বাৰ ওচৰৰ পৰা এক্সেছ ললো তাৰ পিছৰ পৰাই মোৰ বহুতখিনি মেজিক হৈছে হয়তো এতিয়াই মানে গোটেইখিনি কৈ মই শেষ কৰিব নোৱাৰিম তাৰ ভিতৰতে মোৰ নিজৰ ক্ষেত্ৰতো বহুত বেছি পজিটিভিটি মই মানে নিজেই মই ফিল কৰিছো তাৰ লগতে মই যাক দিছো ক্লায়েন্টৰ ভিতৰত ইতিমধ্যে ৰনিতা বাও জানে চাগে ভাইৰেল হৈয়ে গৈছে অলৰেডি দুগৰাকী কাব্যশ্ৰী আৰু বনশ্ৰী তেওঁলোকক মই বাৰ্স ৰান কৰাৰ পিছত মানি ব্লকেজেছ মানে খুব সোনকালে আৰু মই যিদিনাখন বাৰ্স ৰান কৰাইছো তাৰ জাষ্ট দুদিন পিছতে তেওঁলোকৰ যিবিলাক মানি ব্লকেজেছ আছিলে সেইবিলাক আঁতৰ হৈছে আৰু তাৰ লগতে মোৰ ওচৰৰে তেওঁলোকৰ অকনমান পাৰ্সোনেল ইস্যু আছিলে তেওঁলোকৰ অকনমান ঘৰুৱা প্ৰব্লেমো আছিলে তেওঁলোকৰ নামটো মেনশন কৰিব নোৱাৰিম সেইসমূহ বহুত পজিটিভ ৰিজাল্ট পাইছে গতিকে মানে মই এক্সেছ বাৰৰ শিকাৰ পিছত মই মানে এখন একদম নতুন ৱৰ্ল্ডত সোমাইছো আৰু তাৰ কাৰণে মই মানে ৰনিতা বাক থেংকছ ক'ব লাগিব মোক লৈ আহিছে এক্সেছ বাৰৰ ৱৰ্ল্ডখনত আৰু এটা মই গম পাইছিলো কাৰোবাৰ ইনক্ৰিমেন্ট হোৱা নাছিল হৈ গ'ল তুমি এটা মোক কৈছিলা হয় মানে সেইটো আছিলে কাব্যশ্ৰী ভৰদ্বাজৰে আছিলে তেওঁৰ ইনক্ৰিমেন্ট যোৱা বছৰ কি হৈছিলে তেওঁৰ কালি সকলোৰে হৈ গৈছিলে ইনক্ৰিমেন্ট তাৰ পিছতে তেওঁ মোৰ তাতে আহিলে বাৰ্স ৰান কৰোৱাৰ পিছত এনে সিহঁতৰ ইনক্ৰিমেন্ট হয় এপ্ৰিল মাহত হয় সো যোৱা বছৰ তাইৰ হোৱা নাছিলে অকনমান চবৰে হৈ গ'ল তাইৰ হোৱা নাছিলে সেইটো অকনমান মনতে ৰাখিছিলে আৰু তাৰ পিছতে মোৰ তাত বাৰ্স ৰান কৰোৱাৰ জাষ্ট এদিন পিছত বুধবাৰে মোৰ তাত কৰালে তাই মানে শুক্ৰবাৰে তাই মোক মেছেজ কৰিছে বা মোৰ ইনক্ৰিমেন্ট হৈ গ'ল যেটো মানে আনএক্সপেক্টেড আছিলে সেইটো টাইমত হোৱাৰ কথাই নাছিলে তাই মানে ইমান হেপি হ'ল আৰু সেইটো মেছেজ পাই মানে মই তাইক কৈছো যে তুমি যিমান হেপি মই বেছিকে হেপি তাৰ মানে সেইটো সঁচাকে মানে আনক ভাল কৰি যেটো স্যাটিসফ্যাকশন পোৱা যায় নহয় সেইটো মানে বেলেগ ইকুৱেশন দিব নোৱাৰে সেইটো বেলেগে দিব নোৱাৰে বহুত ভাল লাগে সংগীতা খুব কম সময়তে ইমানখিনি কথা কৈ দিছা আৰু তোমাৰো বহুতখিনি মই চেঞ্জেছ দেখিছিলো আগতে যেজনী সংগীতা আছিল এতিয়া নহয় বহুত কম সময়তে বহুতখিনি সলনি হৈছে নিজকে সলনি কৰিছে বিৰাট ভাল লাগে এনেকে কাম কৰিছো আৰু সংগীতাৰ পৰা যদি আপোনালোকে সেশন লবলৈ বিচাৰে মই নামটো আৰু নাম্বাৰটো দি দিছো কন্টাক্ট কৰিব পাৰিব